আজি সোমাব আত্মসহায়ক গোটৰ 10,000কৈ টকা। আজি 10 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। গোটৰ মহিলাৰ 10,000 টকাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অংগনবাড়ী ৰান্ধনী আশাৰ দৰমহা বৃদ্ধি কৰিলে চৰকাৰে। কিমান টকা দৰমহা হ'ল অংগনবাড়ী ৰান্ধনী আৰু আশা কৰ্মীসকলৰ? ফেচবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ ঘোষণা। কেইবাটাও খবৰৰ সৈতে একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত আজি সোমাই যাব 10,000কৈ টকা। অলপ পাছতে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন। কালি অৰ্থাৎ আজিৰ দিনটোতে 1 এপ্ৰিলৰ পৰাই হ'ব আৰম্ভ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। আজি লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হৈ পৰিব এই ধন। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাক কয় যে আত্মসহায়ক গোটৰ মহিলাক দিব 50,000কৈ টকা। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিজেপি চৰকাৰ অহাৰ লগে লগে দৰিদ্ৰ জনতা বহু উপকৃত হৈছে। আমি চিন্তা কৰিছোঁ অহা 1 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰা বিদ্যুৎ বিলত প্ৰতিটো ইউনিটত 1 টকা কমাই লোৱাৰ লগতে ছেপ্টেম্বৰ নৱেম্বৰ মাহত পুনৰ 1 টকা কমাই দি মুঠ বিদ্যুৎ বিলত প্ৰতি ইউনিটত 2 টকা ৰেহাই দিয়াৰ চিন্তা কৰা হৈছে। বিগত বিধানসভা উপ নিৰ্বাচনৰ সময়ত আত্মসহায়ক গোটসমূহৰ মহিলাসকলক 10,000কৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই টকা নিদিয়ে বুলি কংগ্ৰেছে প্ৰচাৰ চলাই আছিল। কিন্তু এতিয়া সেই টকা 1 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোত ৰাজ্যৰ 23,000 আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব। যদি অহা 2026ত আপোনালোকে মোক মুখ্যমন্ত্ৰী বনায় সেই 10,000 সলনি 50,000কৈ টকা দিব। অৰ্থাৎ কালি বিহালীৰ পৰা আৰম্ভ কৰিব এই 10,000 টকা দিয়াৰ আঁচনি। 23,000 মহিলাক কালি 23,000 মহিলাৰ বেংক একাউণ্টত এই 10,000 টকা সোমাব। লাহে লাহে সকলোৰে বেংক একাউণ্টত এই 10,000কৈ টকা সোমাই পৰিব। লগতে মুখ্যমন্ত্ৰী আৰু কয় যে যদি 2026 চনত আপোনালোকে মোক মুখ্যমন্ত্ৰী বনাই সেই 10,000 সলনি 50,000কৈ টকা দিয়া হ'ব। লগতে পৰৱৰ্তী ডাঙৰ খবৰটো আহিছে অংগনবাড়ীৰ লগতে আশা কৰ্মী আৰু ৰান্ধনীসকলৰ কাৰণে। 1 অক্টোবৰৰ পৰা আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব অংগনবাড়ী আশা কৰ্মীৰ বৃহৎ ধন। 1 অক্টোবৰ 2025ৰ পৰা বৃদ্ধি হ'ব আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ দৰমহা। যিসকল ৰান্ধনী নাইবা অংগনবাড়ী কৰ্মী নাইবা আশা কৰ্মী আছে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। আৰু এই দৰমহা বৃদ্ধি হ'ব 1 অক্টোবৰ তাৰিখৰ পৰা। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ৰিয়ান পৰাগক 12 লাখ টকাৰ জৰিমনা। কিহৰ বাবে দোষী সাব্যস্ত হ'ল ক্ৰিকেটাৰগৰাকী? দেওবাৰে গুৱাহাটীৰ বৰখাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত IPLৰ খেলত CSKৰ বিৰুদ্ধে গৰুৱা দল ৰাজস্থান ৰয়েলছে জয়লাভ কৰে। কিন্তু ইয়াৰ পাছতে সংকটৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ। লেহেমীয়া অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হৈছে ৰিয়ান পৰাগক। IPL 2025ৰ 16 অভাৰ ৰেটৰ দোষী সাব্যস্ত হোৱা দ্বিতীয়জন অধিনায়ক ৰিয়ান পৰাগ। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ইয়াৰ বাবে জৰিমনা বিহা হৈছিল। ৰাজস্থানে CSKৰ বিৰুদ্ধে 6 ৰানত জয়লাভ কৰাৰ পিছত দলটোৰ নেতৃত্ব দিয়া ৰিয়ান পৰাগক 12 লাখ টকাৰ জৰিমনা বিহা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে IPL দলৰ অধিনায়কসকলে লেহেমীয়া অভাৰ ৰেটৰ দোষী সাব্যস্ত হ'লে এই ধন দিব লাগে। ৰিয়ানক জৰিমনা বিহা হৈছে। লেহেমীয়া অভাৰ ৰেটৰ লগত জড়িত ৰিয়ান পৰাগৰ এইটো প্ৰথমটো ভুল, যাৰ বাবে IPL কোড অফ কণ্ডাক্টৰ দ্বাৰা 2.22ৰ অধীনত 12 লাখ টকাৰ জৰিমনা বিহা হৈছে। এই জৰিমনা এতিয়া ৰিয়ানে পৰিশোধ কৰিব লাগিব। ৰিয়ান পৰাগৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াকো IPL 2025ত গুজৰাট টাইটান্ছৰ বিৰুদ্ধে খেলা মেচখনত 16 অভাৰ ৰেটৰ বাবে জৰিমনা বিহিছিল। ইয়াৰ উপৰি সেই মেচখনত তেওঁ নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল। লেহেমীয়া অভাৰ ৰেটৰ বাবে হাৰ্দিকক নিষিদ্ধ কৰা হৈছিল, যদিও পাছৰ মেচসমূহত তেওঁ অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে যদি কোনো অধিনায়কক এটা ছিজনত 3বাৰকৈ 16 অভাৰ ৰেটৰ দোষী সাব্যস্ত হয় তেন্তে তেওঁক এখন মেচৰ বাবে নিষিদ্ধ কৰা হয়। ৰিয়ান পৰাগৰ শেহতীয়া খেলখনত অধিনায়কত্ব আৰু বেটিং দুয়োটাই ভাল আছিল। ধোনীৰ হৈ যিদৰে তেওঁ স্পিনাৰৰ অভাৰ ৰাখি থৈছিল সেই সিদ্ধান্তক বহুতে প্ৰশংসা কৰিছে। ইয়াৰ বিপৰীতে 28টা বলত 37 ৰানৰ ইনিংছ খেলিছে ৰিয়ান পৰাগে। সেই খেলখনত প্ৰথম বেটিং কৰি ৰাজস্থানে 20 অভাৰত 9 উইকেটত
182 ৰান সংগ্ৰহ কৰে। কিন্তু চেন্নাই ছুপাৰ কিংছে সেই লক্ষ্য পূৰণ কৰিব নোৱাৰিলে। CSK 20 অভাৰত 6 উইকেটৰ বিনিময়ত মাত্ৰ 176 ৰান কৰে। শেষৰ অভাৰত জয়ী হ'বলৈ CSKৰ প্ৰয়োজন হৈছিল 19 ৰানৰ। কিন্তু দ্ৰুত বলাৰ সন্দীপ শৰ্মাই মেচখন নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় আৰু দলটোৱে জয়লাভ কৰে।